নমস্কাৰ অংকুল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেয়াৰ জব আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ডাঙৰ আপডেট আহি গ'ল 2 লাখ চাকৰি গ্ৰেড 3 গ্ৰেড 4 এডভাৰটাইজমেন্ট আহি গৈছে নতুন চাকৰিলে কোনকিটা বিভাগৰ ফালৰ পৰা এডভাৰটাইজমেন্ট সমূহ মুকলি কৰিছে লগতে কি হয় সকলোখিনি কথা মই আপোনালোকক জনাই আছো সো ভিডিওটো শেষলৈকে চাব যদি ভিডিওটো ভাল পায় ভিডিওটো লাইক এটা কৰিব পাৰে লগতে চেনেল সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিও সমূহ প্ৰতিদিনে পাই থবে আৰু আমাৰ ভিডিওটো হোৱাটছআপ লিংক ভিডিও ডেসক্ৰিপচন আছে তাত গৈ ফলো কৰি দিব পাৰে সো 2 লাখ চাকৰিৰ ওপৰত এখন ডাঙৰ নোটিছ মুকলি কৰি দিছে আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ আসাম ইয়াত নোটিছখন মুকলি কৰিছে সো কোনটো বিভাগত কিমান খালি আছে সকলোখিনি আপডেট আহি গৈছে এপ্লাই কেতিয়া হ'ব সেইখিনিও আপডেট আহিছে সকলোখিনি কথা জনাই আছো সো ভিডিওটো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো সো আপকামিং যদি আপোনালোকে 2 লাখ চাকৰি ক্ষেত্ৰত প্ৰিপাৰেচন কৰি আছে বা এক্সাম সমূহ যদি আপোনালোকে দিম বুলি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে ভাল খবৰ হয় কাৰণ আমাৰ টিমতৰ পৰা এনেকুৱা এটা কোৰ্স প্ৰস্তুত কৰা হৈছে যেটো কোৰ্সৰ দ্বাৰা যে আপোনালোকে পঢ়ে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলে হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব আৰু যেটো কোৰ্সটো আপোনালোকৰ সুবিধা হ'ব বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰো দি থকা হৈছে সো অফাৰটো অতি সোনকালে শেষ হ'ব যিমান পাৰে সিমান গলে কোৰ্সটো বাই কৰি লওক সো কেনেকৈ বাই কৰিব কাৰণে যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278 তাত WhatsApp ত হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি লব পাৰিব ওয়ান অফ দা বেস্ট কোৰ্স সো কোৰ্সটো যদি বাই কৰিলে পঢ়ে বেলেগ কোনো বুকস বেলেগ কোনো কোৰ্স নকৰিলে হ'ব এইখিনি ভালদৰে পঢ়িলে নিশ্চয় সিলেকশন সমূহ লাভ কৰিব পাৰিব সকলোখিনি ইয়াতে পাই যাব A to Z বেলেগ কোডো যাবলিকা কথা নাই সকলোখিনি আপোনালোকে ইয়াতে উপলব্ধ পাই যাব ADA ঠিপনৰ ক্ষেত্ৰত ওয়ান অফ দা বেস্ট কোৰ্স আৰু ইয়াত দেখিব পাইছে 9181267278 WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত আছে সো এতিয়ালৈ কোৰ্সটা আপোনালোকে কি লাভ কৰিব পাৰিব 10000 প্লাস কোৱেশ্চন উইথ এনসাৰ 10000 প্লাস প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস যিমানখিনি সাবজেক্ট আছে সাবজেক্ট কি টপিক আছে সকলোখিনি টপিকৰ A to Z এনালাইসিস লাভ কৰিব পাৰিব তাৰ পিছত কি টপিক পাব বা কি সাবজেক্ট পাব সোশ্যাল ষ্টাডি পাব সোশ্যাল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰি হওক পলিটি হওক ইকোনমি হওক জিওগ্ৰাফি হওক আসাম ৰিলেটেড পাব ইণ্ডিয়া ৰিলেটেড পাব ওয়াৰ্ল্ড ৰিলেটেড পাব সো সকলোখিনি ভাগ কৰি লাভ কৰিব পাৰিব আৰু ৰিজনিংৰ ক্ষেত্ৰত ঠিক তেনেদৰে পাব মেথছৰ ক্ষেত্ৰতো পাব জিকে জিএস সকলো ক্ষেত্ৰত পাব জিকে ক্ষেত্ৰত কাৰেন্ট এফেয়াৰ্স ইনক্লুডিং আছে আৰু যেতিয়া কোৰ্সটো বাই কৰি পঢ়িব তাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব সো আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব লগতে PYQ লাভ কৰিব পাৰিব ওয়ান অফ দা বেস্ট অপৰচুনিটি হয় আৰু এই যেটো কোৰ্সটোৰ দ্বাৰা আপোনালোকে যিকলে বাই কৰিছে তেওঁলোকৰ ৰিভিউ বিলাক আমাৰ চেনেলত চাব পাৰে কাৰণ সকলোৱে ভালে পাইছে যেটো এটা ওয়ান অফ দা বেস্ট অপৰচুনিটি এটা বেস্ট কোৰ্স অতি কম মূল্যত আপোনালোকে পাই আছে আৰু এই কোৰ্সটো আপোনালোকে বিশেষকৈ আপোনালোকে যদি ভাবিছে কোনো জগা সম্পূৰ্ণ নতুন সিলেবাস বা নতুন এক্সাম পেটাৰ্নৰ আধাৰত পঢ়িব যি বিচাৰিছে তেতিয়া আমাৰ কোৰ্সটোৰ দ্বাৰা পঢ়িব পাৰিব আৰু এই কোৰ্সটো যদি আপোনালোকে পঢ়ে কোনো বেলেগ কোটো জবৰ কথা না সকলোখিনি ইয়াতে পাব কমপ্লিট সিলেবাস কভাৰ আছে A to Z সম্পূৰ্ণ সিলেবাসৰ পৰা আদি কৰি আৰু এই কোৰ্সটো অকল ADA বুলি নহয় অসমৰ আপকামিং সকলোখিনি এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰিব ADA ঠিপনৰ আসাম পুলিচ DSS DME সকলো ক্ষেত্ৰত পঢ়িব পাৰিব টেট হওক GT PGT টিচাৰ হওক লগতে আসাম পুলিচ ABU বিভাগ সকলোখিনি পঢ়িব পাৰিব সো নোটিছখনৰ আধাৰত আপোনালোকে আপকামিং যিখিনি 2 লাখ চাকৰি আছে তাৰ ক্ষেত্ৰত এটা আপডেট খিনি আছে বিশেষকৈ 2 লাখ চাকৰিৰ ক্ষেত্ৰত কোৰ পৰা কিমান পদ খালি হৈ আছে আৰু লগতে এপ্লাই ডেট সমূহ কি হ'ব সেইখিনি কথা উল্লেখ আছে লগতে বয়সৰ সময়সীমা কিমান বিচাৰিব সেইখিনি কথা উল্লেখ আছে কোৱালিফিকেশন কিমান বিচাৰিব সেইখিনি কথা আছে আৰু বিশেষকৈ ইয়াৰ ক্ষেত্ৰত এই নোটিছখনত লিখা আছে DME বা DSS স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত 33000 ভ্যাকেন্সি ৰিলিজ হ'বলগীয়া আছে বাকি আপোনালোকৰ ADA ৰ ক্ষেত্ৰত প্ৰায় 45000 ভ্যাকেন্সি ৰিলিজ হ'বলৈ গৈ আছে বাকি আপোনালোকৰ টেটৰ ক্ষেত্ৰত বা টিচাৰৰ ক্ষেত্ৰত 75000 প্লাস ভ্যাকেন্সি ৰিলিজ হ'বলৈ গৈ আছে আৰু APSC টো ভ্যাকেন্সি ৰিলিজ হ'বলৈ গৈ আছে আৰু আসাম পুলিচৰ ক্ষেত্ৰতো ভালে সংখ্যক ভ্যাকেন্সি ৰিলিজ হ'বলৈ গৈ আছে সো এপ্লাই সমূহ যে মই ক'ব যাওঁ আগষ্ট মাহৰ পৰা এই ভ্যাকেন্সি সমূহ এপ্লাই সমূহ হোৱা আৰম্ভ হৈ যাব সো এতিয়া পৰা আপোনালোকে ভালদৰে প্ৰিপাৰেচন সমূহ কৰাৰ আৰম্ভ কৰক তেতিয়া আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব কাৰণ কম্পিটিশন ইমান ইজি হৈ থকা নাই যদি আপোনালোকে নিজে প্ৰিপাৰেচন কৰা তেন্তে আপোনালোকে নেভাবে যে বেলেগো প্ৰিপাৰেচন কৰা নাই বুলি কাৰণ বেলেগে আপোনালোকে আগবাঢ়ি আছে কিন্তু আপোনালোকে নিজেহে পিছ পৰি আছে সো এতিয়াও সময় শেষ হোৱা নাই নিজকে কি বেলেগৰ লগতে আগবঢ়াই বা বেলেগতকৈ আৰু একোছ আগত যাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব এতিয়াপে ভালদৰে কমপ্লিট সিলেবাস কভাৰ কৰি পঢ়িব লাগিব তাৰ কাৰণে আমাৰ যেটো কোৰ্স হেতু দ্বাৰা পঢ়িব পাৰিব তাৰ সকলোখিনি কভাৰ হৈ আছে সো ওয়ান অফ দা বেস্ট অপৰচুনিটি হয় আৰু 50% অফাৰো চলি আছে আৰু সেই কোৰ্সটো পঢ়িলে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স কৰা কথা নাই সকলোখিনি তাতে পাই যাব আৰু সোনকালে কৈ কোৰ্সটো বাই কৰি ল'ব বাই কৰিবৰ কাৰণে WhatsApp ত হাই বুলি মেছেজ কৰিলে হ'ল 9181267278 আজি ভিডিও মানে যদি ভিডিওটো লাইক কৰিব অৱশ্যে সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিও প্ৰতিদিনে পাই থবে আজিৰ ভিডিওত লগ পাম